মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি জানো কোৱা নাই যে মোৰ মাকে কোৱাৰ কাৰণে মই বিজেপি দলত যোৱা নাই? তাৰ মানে কি আপোনাৰ মন মানসিকতা সম্পূৰ্ণ শৰীৰটো বিজেপিৰ মাজতে আছে। যিজন ব্যক্তিৰ মাকে অনুৰোধ কৰাৰ কাৰণে তেওঁ কংগ্ৰেছ দলত আছে, তাৰ নাম অনুৰোধ নকৰিলে নিশ্চিতভাৱে তেওঁ হয়তো ইমান দিনে হয়তো সেই দলটোৰ গেৰুৱা বসন পিন্ধিলেহেঁতেন। গতিকে তাৰোপৰি মই যিমান দূৰ খবৰ লৈছোঁ যে 2016 চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰচাৰ সমিতিৰ দায়িত্বত আছিলে অসমত। নাজিৰা সমষ্টিত নিৰ্বাচনত প্ৰচাৰ সভা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভা কৰা নাই বুলি মই খবৰ পাই আছোঁ 2016 চনৰ পৰা। তাৰমানে 2016 চনৰ পৰাই তেওঁ মিটাৰালি কৰি আছে। তেওঁ বেলেগক এইবোৰ কথা কোৱাৰ আগতে তেওঁ নিজৰ গাত এবাৰ স্বীকৃতি লওক না। তেওঁৰ নামত আজি এজন বিধায়কে অভিযোগ উত্থাপন কৰিছে, বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে, ডাঙৰ ডাঙৰ কেছ আহে। সংখ্যালঘু বিধায়কসকলে সৰু সৰু কিবা কথা ক'লে জেলত ভৰাই 6 মাহ 8 মাহ 10 মাহ কৰি থৈ দিয়ে। অসমত কোনোবাই ভাল কথা ক'লেই, কোনোবাই অসমখনৰ উন্নয়নৰ কথা ক'লেই, জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লেই তেওঁলোকক জেলত ভৰাই থৈ দিয়া হয়। কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে ইমান ডাঙৰ ডাঙৰ কেছ থকা বুলি আজিহে মই গম পালোঁ। ইমান ডাঙৰ ডাঙৰ কেছ থকাৰ পিছত তেওঁৰ হাতত ইমান শক্তি আছে যে তেওঁৰ কেছবিলাকৰ ইনকুৱাৰীয়ে নহয়, তেওঁৰ ঘৰত CBI নাযায়, ED নাযায়, কি কাৰণ নাযায়? গতিকে ইয়াৰ উত্তৰ অসমবাসী ৰাইজক দেৱব্ৰত শইকীয়া ডাঙৰীয়া এবাৰ দিয়ক।